শাক পাচলি আপোনালোকে নিজে কৰি আপোনালোকে খাব পাৰে, ক্ৰয় নকৰিলেও হ'ব। সুখৰ কথা যে আমাৰ ৰাজ্যখনে যিটো কথা কেতিয়াও কল্পনা কৰা নাছিল যে আমাৰ উৎপাদিত ফসল কেতিয়াবা বিদেশৰ বজাৰত বিক্ৰী হ'ব। আপোনালোকে জানি সুখী হ'ব যে 2022-23 বৰ্ষত অসমৰ উৎপাদিত ফসল 4,000 কোটি টকাৰ উৎপাদিত ফসল বিদেশৰ বজাৰত এইটো কম ডাঙৰ কথা যোৱা পৰহি বিদেশৰ বজাৰত এইটো আমাৰ এটা ডাঙৰ সফলতা। গতিকে অসমৰ উঠি অহা প্ৰজন্মই আমি দেখিছোঁ যে কৃষি আৰু আনুষংগিক খণ্ডৰ প্ৰতি আকৰ্ষিত হৈছে আৰু এইটো এটা শুভ লক্ষণ। কাৰণ কোনো চৰকাৰে কেৱল চৰকাৰী চাকৰিৰে নিবনুৱা সংস্থাপিত কৰিব নোৱাৰে আৰু আপোনালোকেও কেৱল চৰকাৰলৈ আশা কৰি বহি থাকিব নালাগে। আপোনালোকে নিজৰ ভৰিত কেনেকৈ থিয় দিব পাৰে, নিজৰ সন্তানক কেনেকৈ মানুহ হিচাপে গঢ়ি তুলিব পাৰে, আপোনালোকে নিজৰ পৰিয়ালটোক ভালকৈ চোৱা চিতা কৰিলে দেখিব। প্ৰত্যেকে যদি নিজৰ পৰিয়ালটোক ভালকৈ চোৱা চিতা কৰে সামগ্ৰিকভাৱে আমাৰ ৰাজ্যখনৰ বিকাশ হ'ব, ৰাজ্যখনৰ ভাল হ'ব। প্ৰতিটো পৰিয়াল ভাল হ'ব মানে সমাজৰ সকলো শ্ৰেণী পিছপৰা জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আৰ্থিকভাৱে সচল নোহোৱা লোক এই সকলোখিনিকে আমি যেতিয়াই সমানে আগবঢ়াই লৈ যাব পাৰিম তেতিয়াই আমাৰ ৰাজ্যখন বিকাশৰ দিশে অগ্ৰসৰ হ'ব। গতিকে মই আপোনালোকক এটাই অনুৰোধ জনাইছোঁ যে চৰকাৰে দিয়া এই সা সুবিধাবিলাক লৈ ঘৰতে বহি নাথাকি আপোনালোকে নিজাববীয়াকৈ কেনেকৈ অন্য ইনকমৰ পথ সৎভাৱে উলিয়াব পাৰে তাৰ চেষ্টা আপোনালোকৰ তৰফৰ পৰা আপোনালোকে নিশ্চয় অব্যাহত ৰাখিব। আৰু ইমান এটা ভাল কাম ভাল সুবিধা চৰকাৰখনে দিছে, মাননীয় মুখ্যমন্ত্ৰীৰ সবল প্ৰচেষ্টাত সম্ভৱ হৈছে। মই আশা কৰিম যে মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে আপোনালোকে এটা জোৰকৈ হাত চাপৰি দিব। আৰু যিসকলে এতিয়াও পোৱা নাই বিভিন্ন আঁচনি যাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই আপোনালোক হতাশ নহ'ব। আপোনালোকক বহুতে হয়তো ক'ব যে তোমাৰ ওচৰৰে আমাকে পালে তোমালোকে নাপালে, আপোনালোকেও পাব। খালি একে সময়তে সমস্যা আমি চকুৰ আগত একে সময়তে দেখিছোঁ। কাৰণ আপোনালোকে জানে যে দীঘলীয়া সময় কোন শাসনত আছে আৰু সেই সময়ছোৱাত 5 বছৰীয়া কাৰ্যকালত জনপ্ৰতিনিধিসকলে বা সেই সময়ৰ চৰকাৰবিলাকে যদি ভালকৈ কাম কৰিব লাগে এতিয়া যিদৰে কাম কৰা হৈছে তেতিয়াহ'লে আজি যিবোৰ সমস্যাই অসমৰ জনসাধাৰণক জ্বলা কলা খুৱাইছে একে সময়তে আমি সমস্যাবোৰ দেখিছোঁ। সেই সমস্যাবোৰ আমি দেখিব লাগিব। সমস্যা দূৰ হ'ব কিন্তু কষ্ট কৰিবই লাগিব, বিকল্প নাই। এইখিনি কথাই মই আজিৰ দিনত ক'লোঁ। মই আমাৰ জিলা আয়ুক্ত সমন্বিতে ফুড এণ্ড চিভিল ছাপ্লাই আৰু যিসকলে অৰ্গেনাইজ কৰিলোঁ অনুষ্ঠানটো সুন্দৰকৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া এজন সুদক্ষ ৰাজনীতিক, দীঘলীয়া দিন ৰাজনীতিৰ জৰিয়তে তেখেতে জনসাধাৰণৰ সেৱা কৰি আহিছে, বিপদে ৰাইজৰ লগত সদায় আছে। তেখেতৰ বলিষ্ঠ কণ্ঠ অসমৰ মানুহে সদায় শুনে। আমি আশা কৰিম আপোনালোকৰ যিবোৰ সমস্যা আছে নিশ্চিতভাৱে তেখেতৰ ওচৰত গ'লে সেই সমস্যাবিলাকৰ কাৰ্যমানে যিখিনি সমাধান কৰিব পৰা সম্ভৱ সহযোগিতাৰ তাত সম্প্ৰসাৰিত কৰিব। ইয়াত মেয়ৰ আছে নিজৰ ধৰণে সদায় ৰাইজৰ মাজত থাকে, ৰাইজৰ সমস্যাবোৰ মই বহুতে ভালকৈ বুজোঁ। ইয়াত কাউন্সিলাৰসকল আছে, তেওঁলোকেও ৰাইজৰ মাজত থাকি আপোনালোকক সেৱা কৰিবলৈ চেষ্টা কৰিছে। মই ভাবোঁ যে আপোনালোকে গোটেই কথাবোৰ হৃদয়ংগম কৰিব। আপোনালোকৰ ভাল হওক, নতুন বছৰটোৱে আপোনালোকৰ প্ৰত্যেকৰে মুখত হাঁহি বিৰিঙাওক, আপোনালোকৰ প্ৰত্যেকৰে জীৱন সুখ আৰু সমৃদ্ধি হওক তাকে কামনা কৰি মোৰ দুআষাৰ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। বহুমূলীয়া বক্তব্যৰে আমাক সকলোকে অনুপ্ৰাণিত কৰাৰ বাবে মাননীয় মন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।